নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ য়দা হি নেন্দ্ৰিয়াৰ্থেষু না কৰ্মাস্বানুসজ্জতে সর্বসংকল্পসন্ন্যাসী যোগারূঢ়স্তদুচ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যেতিয়া এজন ব্যক্তিয়ে ইন্দ্ৰিয়ৰ সুখৰ অন্বেষণত বা সকাম কৰ্মত প্ৰবৃত্ত নহয় আৰু সকলো পাৰ্থিৱ বাসনা ত্যাগ কৰে তেতিয়া তেওঁক যোগাৰূঢ় বোলা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যেতিয়া এজন ব্যক্তি সম্পূৰ্ণৰূপে কৃষ্ণৰ সেৱা ভক্তিৰ কামতে ব্যস্ত থাকে তেতিয়া তেওঁ নিজকে লৈয়ে সন্তুষ্ট হৈ থাকে আৰু সেইবাবে তেওঁ ইন্দ্ৰিয় সুখৰ অন্বেষণ বা সকাম কৰ্মত প্ৰবৃত্ত হ'বলৈ নাযায়। আনহাতে তেওঁ কৃষ্ণৰ কাম নকৰিলে নিজৰ ইন্দ্ৰিয় সুখৰ বাবেই কাম কৰিব, কিয়নো কিবা নহয় কিবা এটা কাম নকৰাকৈ তো কোনেও থাকিব নোৱাৰে। কৃষ্ণ ভাৱনা নাথাকিলে মানুহে সদায় কেৱল নিজৰ বাবে অলপ বা ব্যাপকভাৱে স্বাৰ্থ সিদ্ধিৰ বাবেই কাম কৰিব, কিন্তু কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে প্ৰতিটো কাম কৃষ্ণৰ সন্তুষ্টিৰ বাবেই কৰিব পাৰে আৰু সেইবাবেই নিজৰ ইন্দ্ৰিয় সন্তুষ্টিৰ প্ৰসংগৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকিব পাৰে। যাৰ এনে কৃষ্ণ ভাৱনাৰ উপলব্ধি নাই তেওঁ যোগৰ জখলাটোৰ শীৰ্ষবিন্দু নোপোৱালৈকে জাগতিক বাসনাবিলাকৰ পৰা হাত সাৰিবৰ বাবে যন্ত্ৰচালিতৰ দৰে চেষ্টা কৰি থাকিবলগীয়া হয় বুলি ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।